Hello everyone. এটা ৰিজাল্ট দিয়াৰ লগে লগে মনটো হয়তো বহুতৰে বেয়া লাগে মানে ফেল কৰি কৰি এনেকুৱা এটা অভ্যাস হৈ গৈছে মানে ডিএলি এটা নহয় এটা ৰিজাল্ট আহে সেই ৰিজাল্টটোত বেটাৰ লাক নেক্সট টাইম নিশ্চয় আপোনালোকৰো আহি আছে কাৰণ কিসমত বোলা বস্তু এটা আছে সেইটো সাথ দিব লাগিব যোনদিনা হ'ব সেইদিনা চাৰিওফালৰ পৰা হ'ব আৰু এতিয়া আমাৰ হোৱা নাই কাৰণে কোনো ফালৰ পৰা হোৱা নাই এতিয়া মই আপোনালোকক কওঁ যিখিনি কামাণ্ডুৰ বাবে ফিজিক্যাল পাস কৰিছিলে যোৱাবাৰৰ তুলনাত ভাল নম্বৰো পাইছিলে কিন্তু নাম নাহিল কাট অফ আকাশৰ নিচিনা ওপৰত আছে এতিয়া কাট অফৰ হয়তো এবিইউবিৰ কাট অফ দেখা পাই আপোনালোকে চক খাইছিলে এতিয়া কামাণ্ডুৰ কাট অফ দেখা পাই কি ক'ব কেনেকুৱা লেভেলত কাট অফ যাব আৰম্ভ হৈছে আপোনালোকে গমে পাইছে হয়তো কাট অফ লিষ্টখন আপোনালোকে মোৰ টেলিগ্ৰামত পালে মোৰ ৰিজাল্টটো আপোনালোকক কম কাট অফটো যিটো ৰিজাল্ট আহিল কাট অফটো যেহেতু পাৰ্চেন্টেজত দিছে মই গোটেইখিনি কাষ্টৰে কৈ দিম কিমানকে গৈছে আৰু গোটেই মই লিখি ফেলে আপোনালোকক টেলিগ্ৰামত দি দিছো ইতিমধ্যে মই যিদিনা কামাণ্ডুৰ ইন্টাৰভিউ আছিলে তাৰে কেইদিনমান আগতে এবিইউবি ইন্টাৰভিউ মোৰ বেয়া হৈ গৈছিলে বিশেষ বেমাৰৰ কাৰণে এতিয়া যিখিনি কামাণ্ডুত মই পাস কৰিছিলো ক'ত বেয়া হৈছিলে সেইটো চাগে আপোনালোকে গমে পাইছে এতিয়া আমাৰ কাট অফ কিমান গৈছে গোটেইখিনি কৈ আছো যিখিনি ইউআৰ আছে মানে আনৰিজাৰ্ভ বা আপোনালোকে জেনাৰেল বুলি কয় সেইখিনিৰ বাবে 69.2 মাৰ্কস গৈছে যদি আপোনালোকে পাইছে তেতিয়াহলে আপোনালোকে সিলেক্ট হৈ গৈছে আৰু ওবিসিৰ বাবে 67.8 গৈছে যদি আপোনালোকে সেইখিনিতকে বেছি পাইছে তেতিয়াহলে আপোনালোকৰ নাম আহিছে এসচিৰ গৈছে 68.04 আপোনালোকৰ যদি সেইখিনিৰ ওপৰত আছে নাম আহিছে আৰু এসটি প্লেনৰ বাবে গৈছে 68.84 আপোনালোকে পাৰ্চেন্টেজত দেখা পাইছে হয়তো মই নাম্বাৰখিনি আপোনালোকক ধুনিয়াকে ক্যালকুলেশন কৰি দি দিছো মই টেলিগ্ৰামত ধুনিয়াকে ফটো লগত দি দিছো আপোনালোকে চাব পাৰে আৰু এসটি হিলৰ বাবে গৈছে 67.01 আৰু আপোনালোকৰ টি টাইপছৰ কাৰণে গৈছে 68.76 এইখিনি নাম্বাৰ হল কাষ্টৰ আৰু স্পোৰ্টছৰ যিখিনি আছিল সেইখিনিৰ বাবে ভাবিব নোৱাৰা নাম্বাৰ এটা গৈছে মানে স্পোৰ্টছ পাৰ্সনৰ ইমান বেছি মানে এতিয়া আমাৰ অসমত হৈছে বহুত বেছি কাট অফৰ মানে ওপৰত যোৱা হৈছে আগতে স্পোৰ্টছ বুলি ক'লে এনেকুৱা এটা মানে মানুহৰ কথা শুনা পাইছিলো যে চাকৰি এবাৰ হ'বই স্পোৰ্টছ আছে যেহেতু হ'বই এতিয়া কাট অফ গৈছে 60 বাদ দিয়ক 73.34 মানে 80 ৰ ভিতৰত 73.34 ভাবক এবাৰ আপোনালোকে নাম্বাৰ কেনেকুৱা ধৰণৰ কেনে লেভেলত গৈছে এইখিনি হল নাম্বাৰ কাট অফ আৰু মই আপোনালোকক মোৰ যেটো ইন্টাৰভিউ আছিলে আপোনালোকে চাগে গমে পালে মই ৰানিংত কমপ্লিট কৰিছিলো 19 মিনিট 8 সেকেন্ডত 08 আৰু লং জাম্পত মোৰ গৈছিলে 517 সেন্টিমিটাৰ মানে মই 530ত এক্সিলেন্ট 517 গৈছিলে আৰু 100 মিটাৰ মাৰিছিলো মই 11.24 সেকেন্ডত আৰু সিনাপ এক্সিলেন্ট মাৰিছিলো মই নিশ্চয় কাট অফৰ ভিতৰত আহিলো হয় কিন্তু মই মেডিকেল ফেল কৰিছিলো এইখিনি হল মোৰ ৰিজাল্ট আপোনালোকে কাৰ নাম আহিছে কমেন্টত জনাব আৰু মই টেলিগ্ৰামত গোটে এইখন ফটো দি দিছো যিখন মই লিখি লৈছো ধুনিয়াকে কিমান কাট অফ গৈছে সেই কাট অফৰ লিষ্টখন আপোনালোকক দি দিছো গৈ আপোনালোকে তাতে চাব পাৰে টেলিগ্ৰামৰ লিংক ডেসক্ৰিপচনত দি আছে আৰু আপোনালোকৰ যদি নাম আহিছে তেতিয়াহলে 2 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 7 তাৰিখৰ পৰা আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট হ'ব ভিডিওটো ইমানে সকলোকে শেয়াৰ কৰি দিব নাপাৰিব যদি আপোনালোকৰ ৰিজাল্ট আহা নাই ভাঙি নপৰিব কাৰণ জিৰো আমি সকলোৱে জিৰো লেভেলত আছো বাকি জিৰো লেভেলৰ পৰা আকৌ আৰম্ভ কৰক যি হয় দেখা যাব ভিডিওটো সকলোকে শেয়াৰ কৰক চেনেলটো সাবস্ক্ৰাইব কৰক আজিলৈ ইমানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম